নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্লাছ 3 ইংৰাজী কিতাপখনৰ দ্য ষ্টৰী অফ এ স্মাৰ্ট বয় নামৰ লেচনটোৰ কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম তো তোমালোকে মন দি শুনি যাবা এক নম্বৰটো আছে ফিল আপ দ্য ব্লেংকছ অৰ্থাৎ খালী ঠাই পূৰ কৰা এড দিছে বৰুণ ইজ ডেছ ইয়াৰ্ছ ওল্ড বৰুণ হৈছে ইমান বছৰ এতিয়া আমি সকলোৱে জানো লেচনটো মই আলোচনা কৰিছোৱে তোমালোকে যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত মই লিংকটো দি দিম তোমালোকে চেক কৰিবা তো বৰুণ 7 বছৰ আছিল হয়নে নহয় গতিকে বৰুণ ইজ 7 ইয়াৰ্ছ ওল্ড আনসাৰটো 7 দেখিছা এই খালী ঠাইত তোমালোকে 7 টো লিখি দিবা ঠিক আছে তাৰ পিছত বি টো আছে মৃন্ময় ইজ এ লেড অফ ডেছ মৃন্ময় এটা ডেছ বালক বুলি কৈছে গতিকে ইয়াতে তোমালোকে মৃন্ময় ইজ এ লেড অফ সুইটো লিখিব পাৰিবা তাৰমানে মৃন্ময় এটা মৰম লগা বালক বা মৰম লগা ল'ৰা বা এটো তোমালোকে মৃন্ময় ইজ এ লেড অফ 4 ইয়াৰ্ছ ওল্ড মৃন্ময় এটা 4 বছৰীয়া ল'ৰা ঠিক আছে এটো তোমালোকে সুইট লিখিলেও শুদ্ধ হ'ব বা 4 ইয়াৰ্ছ ওল্ড বুলি লিখিলেও শুদ্ধ হ'ব ঠিক আছে তাৰ পিছত সি টো আছে গ্ৰেণ্ডপা এনজয়ছ দ্য কোম্পানী অফ দ্য ডেছ ককাই কাৰ সংটো উপভোগ কৰে বুলি কৈছে চিলড্ৰেনৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ সং উপভোগ কৰে সংগত থাকিলে পিনে উপভোগ কৰে হয়নে নহয় গতিকে এটো গ্ৰেণ্ডপা এনজয়ছ দ্য কোম্পানী অফ দ্য চিলড্ৰেন হ'ব তাৰ পিছত ডি টো আছে বৰুণছ গ্ৰেণ্ডফাদাৰ ইজ এন ডেছ পাৰ্সন বৰুণৰ ককাক এজন ডেছ পাৰ্সন বুলি কৈছে ইয়াতে উত্তৰটো হ'ব এল্ডাৰলি পাৰ্সন মানে বৰুণৰ ককাক এজন বয়সস্থ ব্যক্তি ঠিক আছে তাৰ পিছত ই টো লৈ আহিছো বৰুণছ গ্ৰেণ্ডমাদাৰ মেক্স ডেছ ফৰ হিম বৰুণৰ আইতাকে তাৰ বাবে ডেছ বনাই দিয়ে কি বনাই দিয়ে কেক্স বনাই দিয়ে হয়নে নহয় গতিকে ইয়াত তোমালোকে খালী ঠাইটোত কেক্স শব্দটো লিখিব লাগিব বৰুণছ গ্ৰেণ্ডমাদাৰ মেক্স কেক্স ফৰ হিম ঠিক আছে তাৰ পিছত এফ টো আছে দ্য নেম অফ দ্য ৰেইনিং গড ইজ ইয়াতে কৈছে যে বৰষুণ দেৱতাৰ নামটো হৈছে বৰুণ আছিল হয়নে নহয় গতিকে দ্য নেম অফ দ্য ৰেইনিং গড ইজ বৰুণ তাৰ পিছত জি কুৱেশ্যনটো আছে বৰুণ কমপ্লিটছ হিজ হোমৱৰ্ক ইন দ্য ডেছ বৰুণে তাৰ গৃহকাৰ্য সম্পূৰ্ণ কৰে ইভিনিঙত হয়নে নহয় গতিকে এটো তোমালোকে খালী ঠাইটো ইভিনিং লিখি দিবা তাৰ পিছত নেক্সট এইচ টো আছে বৰুণ ইজ এ ডেছ বয় ইয়াতে তোমালোকে লিখিব লাগিব বৰুণ ইজ এ স্মাৰ্ট বয় বৰুণ এটা স্মাৰ্ট ল'ৰা হয়নে নহয় তাৰ পিছৰ কুৱেশ্যনটো আছে হিজ এইম ইজ টু বি এ ডেছ তাৰ জীৱনৰ লক্ষ্য আছিল এজন টিচাৰ হোৱা শিক্ষক হোৱা হয় নহয় গতিকে হিজ এইম ইজ টু বি এ টিচাৰ তাৰ পিছত যেটো আছে গ্ৰেণ্ডপা হেল্পছ বৰুণ ইন ডুইং ডেছ ককাই বৰুণক ডেছ কৰাত সহায় কৰিছিল হোমৱৰ্ক কৰাত গৃহকাৰ্য কৰাত সহায় কৰিছিল হয় নহয় গতিকে ইয়াত খালী ঠাইটোত হোমৱৰ্ক লিখিব লাগিব তাৰ পিছত নেক্সট কেটো আছে বৰুণ ব্ৰক হিজ গ্ৰেণ্ডমাদাৰ্ছ ডেছ বৰুণে তাৰ আইতাকৰ ডেছ ভাঙিছিল কি ভাঙিছিল আইনাখন হয় নহয় গতিকে এটো তোমালোকে মিৰৰ লিখিবা বা লুকিং গ্লাছ লিখিলেও শুদ্ধ হ'ব ঠিক আছে বৰুণ ব্ৰক হিজ গ্ৰেণ্ডমাদাৰ্ছ মিৰৰ বা বৰুণ ব্ৰক হিজ গ্ৰেণ্ডমাদাৰ্ছ লুকিং গ্লাছ দুইটা শুদ্ধ যিকোনো এটা লিখিলে হ'ব তাৰ পিছত 2 নম্বৰটো আছে ৰাইট ট্ৰু অৰ ফলছ সঁচা নে মিছা লিখিবলৈ কৈছে যদি বাক্যটো সঁচা হ'ব তেনেহলে আমি ট্ৰু লিখিব লাগিব আৰু যদি মিছা হয় তেনেহলে আমি ফলছ শব্দটো লিখিব লাগিব ইয়াতে প্ৰথমে বাক্য এটা দিছে বৰুণ ইজ এ স্মাৰ্ট বয় বৰুণ এটা স্মাৰ্ট ল'ৰা কাৰণ কি বুলি দিছে বিকজ এড দিছে বৰুণ গেটছ আপ এট 6 ইন দা মৰ্নিং বৰুণে ৰাতিপুৱা 6 বজাত উঠে এটো সঁচা ট্ৰু হয় না নহয় গতিকে ট্ৰু বুলি লিখিবা আনসাৰটো তাৰ পিছত বি টো আছে হি ডাজ নট গো টু স্কুল অলৱেজ ইয়াতে কৈছে যে হি সদায় স্কুললৈ না যায় এটো মিছা
সিটো সদায় স্কুললৈ গৈছিলে বৰুণ হয় নহয় গতিকে এটো ফলছ তাৰপিছত সিটো আছে হি প্লেজ ইন দ্য আফটাৰনুন হি দুপৰীয়া খেলে এটো হসা গতিকে ট্ৰু তাৰপিছত ডিটো আছে হি কোৱাৰেলছ উইথ হিজ ফ্ৰেণ্ডছ হি তাৰ বন্ধুবোৰৰ লগত কাজিয়া কৰে বুলি কৈছে কাজিয়াটো কৰা কথা উল্লেখ নাই হয়নে নহয় গতিকে এটো ফলছ তাৰপিছত নেক্সট ইটো আছে হি কমপ্লিটছ হিজ হোমৱৰ্ক হিমসেলফ হি তাৰ গৃহকাৰ্যবোৰ নিজেই কৰে গতিকে এটো ট্ৰু হয়নে নহয় তাৰপিছত এফটো আছে হি ফিলছ সৰি ফৰ হিজ মিষ্টেকস কৈছে যে তাৰ হি ভুলৰ বাবে হি দুখী অনুভৱ কৰে দুখ অনুভৱ কৰে হি ভুল কৰিলে এটো ট্ৰু হয় হসা গতিকে ট্ৰু লিখা হৈছে জিটো আছে হি ডাজ নট টেক হিজ ব্ৰেকফাষ্ট হি তাৰ ব্ৰেকফাষ্ট নাখায় বুলি কৈছে এটো ফলছ হয় নহয় কাৰণ ধুনিয়াকৈ উল্লেখ আছিল নহয় এগিলাস গাখীৰ আৰু বিস্কিটছ খাই বুলি হয় নহয় গতিকে এটো ফলছ তাৰপিছত নেক্সটটো আছে হি টেক্স মিল বিফৰ গোইং টু স্কুল হি স্কুললৈ যোৱাৰ আগতে খাদ্য খায় গতিকে এটো ট্ৰু তাৰপিছত নেক্সট আইটো আছে হি ডাজ নট ফৰগেট টু টেক টিফিন বক্স এণ্ড ৱাটাৰ বটল হি টিফিন বক্স আৰু পানীৰ বটল লৈ যাবলৈ নাপাহৰে এটো ট্ৰু হয় ঠিক আছে যেটো আছে হি নেভাৰ টেলছ এ লাই হি কেতিয়াও মিছা কথা নকয় এটো ট্ৰু হয় ঠিক আছে তাৰ পিছত এবাৰ আমি আহিলো 3 নম্বৰটোলৈ 3 নম্বৰ আছে এনসাৰ দা ফলোইং তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ কৈছে এটো আছে হু আৰ দা প্লেমেটছ অফ বৰুণ বৰুণৰ প্লেমেটছবোৰ খেলাৰ বন্ধুবোৰ কোন কোন বুলি কৈছে তাৰ মানে নামবিলাকে দিব লাগে আৰু ইয়াতে আনসাৰটো লিখা হৈছে দা প্লেমেটছ অফ বৰুণ আৰ মৃন্ময় এণ্ড ধৃতি ইয়াতে কৈছে যে বৰুণৰ খেলাৰ লগৰীয়াবোৰ হৈছে মৃন্ময় আৰু ধৃতি তাৰ পিছত নেক্সট বিটো আছে বৰুণ লভছ হিজ গ্ৰেণ্ডমাদাৰ হোৱাই বৰুণে আইতাকক ভাল পাইছিলে কিয় সুধিছে আনসাৰ লিখা হৈছে বৰুণ লভছ his grandmother because she makes cakes for him বৰুণে আইতাকক ভাল পাইছিলে কাৰণ তেখেতে অৰ্থাৎ আইতাকৰ কথা কৈছে তেখেতে তাৰ বাবে কেকস বনাই দিছিলে নেক্সট সিটো আছে বৰুণ loves his grandfather why বৰুণে ককাকক কিয় ভাল পাইছিল সুধিছে উত্তৰ লিখা হৈছে বৰুণ loves his grandfather because they are good friends and he tells him folk tales হ'ব ঠিক আছে এটো টেলটো তোমালোকে এছৰা যোগ কৰি দিবা ই টেলটো যে আছে এছৰা লগাই দিবা দেই he tells him folk tales তাৰ মানে ইয়াৰে কৈছে যে বৰুণে ককাকক ভাল পাইছিলে কাৰণ হিহত ভাল বন্ধু আৰু তেখেতে অৰ্থাৎ ককাকৰ কথা কৈছে তাক কিছুমান সাধু কথা কৈছিল হয় না সাধু কথা কয় কাৰণে ভাল পায় নেক্সট ডিটো আছে what is the name of the friend of grandpa ককাৰ বন্ধুজনৰ নামটো কি সুধিছে উত্তৰটো লিখা হৈছে the name of the friend of grandpa is শ্ৰী মোহন বৰা ককাৰ বন্ধুজনৰ নাম মোহন বৰা আছিল এই যে আমি যে লেসনটো পঢ়ুনে যে পাইছিলো বৰুণে যে টপা ককা বুলি যে কৈছিলে যে ককাক বুলি ভাবিলে পিনি ইফালে মুখখন কৈ থাউনে গতিকে হেজন বৰুণৰ ককাকৰ বন্ধু আছিল আৰু কৈছিল নহয় যে মোৰ হেজন বন্ধু নামটো শ্ৰী মোহন বৰা বুলি হয় না গতিকে বন্ধুজনৰ নাম ককাকৰ বন্ধুজনৰ নাম আছিল কি শ্ৰী মোহন বৰা তাৰপিছত ই প্ৰশ্নটো আছে এট হোৱাট টাইম ডাজ বৰুণ গেট আপ ইন দা মৰ্নিং কোনটো সময়ত ৰাতিপুৱা বৰুণ শুই উঠে বুলি কৈছে কেই বজাত শুই উঠে সুধিছে এনসাৰটো লিখা হৈছে বৰুণ গেটছ আপ এট 6 ইন দা মৰ্নিং বৰুণে ৰাতিপুৱা 6 বজাত শুই উঠে তাৰপিছত নেক্সট এফটো আছে এট হোৱাট টাইম ডাজ বৰুণ ষ্টাৰ্ট ৰিডিং ইন দা ইভিনিং সন্ধিয়া বৰুণে কেই বজাত পঢ়িবলৈ আৰম্ভ কৰে সুধিছে আনসাৰটো লিখা হৈছে বৰুণ ষ্টাৰ্টছ ৰিডিং এট 7 o'clock ইন দা ইভিনিং গতিকে সন্ধিয়া 7 বজাৰ পৰা হি পঢ়িবলৈ আৰম্ভ কৰে বৰুণে তাৰপিছত নেক্সট জিটো আছে বৰুণ calls his grandfather বেলদি why বৰুণে তাৰ ককাকক বেলদি বুলি কৈছিল হয় না বেলদি মানে কি টপা বুলি কৈছিল কিয় সুধিছে আনসাৰটো লিখা হৈছে বৰুণ calls his grandfather বেলদি because he is a belt তো বৰুণে ককাকক টপা বুলি কৈছিল কাৰণ তেখেতৰ টপা আছিল তেখেতৰ মূৰত চুলি নাছিল হয় না তাৰপিছত নেক্সট এইটো আছে who did break the mirror into pieces ইয়াতে কৈছে যে কোনে আইনাখন টুকুৰা টুকুৰকৈ ভাঙিছিল বুলি কৈছে আনসাৰটো লিখা হৈছে বৰুণ ব্ৰক দা মিৰৰ ইনটু পিसेছ বৰুণে ভাঙিছিল হয় নহয় এটাকৰ যে ড্ৰেছিং টেবুলত থকা যিখন
লুকিং গ্লাছ আছিলে মিৰৰ আছিলে সেইখন ভাঙি পেলোৱা নাছিলে জানো গতিকে সেইটো বৰুণ ব্ৰক দ্য মিৰৰ ইনটু পিচেছ হ'ব তাৰ পিছৰ কুৱেশ্যন নম্বৰ 4 টো আছে এনসাৰ দ্য ফলোইং ইয়েছ অৰ নো তলৰ যিবোৰ বাক্য দিছে এই বাক্যবোৰ হয় নে নহয় লিখিবলৈ কৈছে যদি হয় তেনেহলে ইয়েছ লিখিব লাগিব আৰু যদি নহয় ভুলকে যদি দিয়া আছে তেনেহলে নো বুলি লিখিব লাগিব এটা কিনো দিছে চোৱা ডু ইউ গেট আপ আৰ্লি ইন দ্য মৰ্নিং এইখিনি আসলতে তোমালোকক কৰিবলৈ দিছে মই ইয়াত কি কৈছে মই তোমালোকক অৰ্থটো বুজাই দিম তেতিয়া তোমালোকে নিজে এটো ইয়েছ অৰ নো ক'ব পাৰিবা ঠিক আছে তো মই তোমালোকক বুজাই যাম তোমালোকে মন দি চাই যাবা আৰু তোমালোকে যিটো হয় তোমালোকে হেতু ইয়েছ হলে ইয়েছ লিখিবা যদি নহয় তেন্তে নো লিখিবা ঠিক আছে ইয়াতে কৈছে ডু ইউ গেট আপ আৰ্লি ইন দ্য মৰ্নিং তুমি ৰাতিপুৱা সোনকালে শুই উঠানে গতিকে যদি তোমালোকে সোনকালে শুই উঠা তেন্তে ইয়েছ যদি শুই নুঠা নো আৰু মই ভাবো তোমালোকে সকলোৱে সোনকালে শুই উঠা গতিকে এটো ইয়েছ লিখিব লাগিব ঠিক আছে তাৰ পিছত বি টো আছে ডু ইউ গো টু ৰিডিং টেবল ইন দ্য ইভিনিং তুমি সন্ধিয়া কিতাপৰ টেবুলত যোৱা নে তুমি কিতাপ পঢ়া নে বাৰু হেতু সুধিছে মই ভাবো তোমালোকে পঢ়া গতিকে এটো ইয়েছ লিখিব লাগিব হয় না তোমালোকে তো পঢ়াই তাৰ পিছত সি টো আছে ডু ইউ ৰেসপেক্ট ইয়োৰ পেৰেন্টস তুমি তোমাৰ মা দেউতা সন্মান কৰা নে নিশ্চয় তোমালোকে কৰা এটো তোমালোকে ইয়েছ লিখিব লাগিব হয় না তোমালোকে তো মা দেউতা সন্মান কৰা নকৰাকে তো কোনো নাথাকা গতিকে এটো ইয়েছ হ'ব তাৰ পিছত নেক্সট ডি টো আছে ডু ইউ টেক ইয়োৰ ব্ৰেকফাষ্ট এণ্ড মিল ৰেগুলাৰলি তুমি তোমাৰ ব্ৰেকফাষ্ট ৰাতিপুৱা আহাৰ আৰু খাদ্য ৰেগুলাৰলি খোৱা নে নিশ্চয় খোৱা সকলোৱে এটো ইয়েছ লিখিব লাগিব হয় নহয় কোনোটো নোখোৱাকে নাথাকা তাপা ইটো আছে ডু ইউ প্লে উইথ ইয়োৰ ফ্ৰেণ্ডছ তুমি তোমাৰ বন্ধু বৰ্গৰ লগত খেলা নে নিশ্চয় খেলো আমি সকলোৱে খেলো হয় নহয় তোমালোকে তো খেলাই বন্ধু বৰ্গৰ লগত গতিকে এটো ইয়েছ লিখিব লাগিব তাৰ পিছত এফ টো আছে ডু ইউ কোৱাৰেল উইথ ইয়োৰ প্লেমেটছ তুমি তোমাৰ হেই খেলাৰ সংবোৰৰ লগত কাজিয়া কৰা নেকি সুধিছে যদি কাজিয়া কৰা ইয়েছ যদি নকৰা নো ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 5 ত আছে ৰাইট 5 সেন্টেন্স এবাউট what you do in the morning before going to school ইয়াৰে কৈছে যে তুমি স্কুললৈ যোৱাৰ আগতে ৰাতিপুৱা কি কাম কৰা হেই কাম কৰাক লৈ 5টা বাক্য লিখিবলৈ দিছে এটো তোমালোকেও লিখিবলৈ চেষ্টা কৰিবা তোমালোকেও বেলেগ ধৰণৰ কাম কৰিবও পাৰা কিন্তু মই তোমালোকৰ সুবিধাতে 5টা বাক্য লিখি দিছো তোমালোকে এইকিটাই যে লিখিব লাগিব তেনেকুৱা কথা নহয় নিজাভাৱে তোমালোকে বেলেগ কথাও ভৰাব পাৰিবা ইয়াত যেটো তোমালোকে কৰা আসলতে ৰাতিপুৱা ঠিক আছে গতিকে মই দিছো ইয়াতে 1 নম্বৰ আই ব্ৰাছ মাই টিথ আমি ব্ৰাছ কৰো দাঁতত হয় না নহয় হেতু তাৰ পিছত নেক্সট আছে আই ওয়াশ মাই হেণ্ডছ এণ্ড ফেস হাত মুখ ধু I go to the toilet মই টয়লেটলৈ যাওঁ I take a bath মই গা ধু I take a glass of milk with biscuits আৰু মই এগিলাস গাখীৰ খাওঁ লগত বিস্কুটৰ সৈতে ঠিক আছে তোমালোকে বেলেগ বাক্যও লিখিব পাৰিবা ঠিক আছে আমি ৰাতিপুৱা কাম স্কুললৈ যোৱাৰ আগত ৰাতিপুৱাটো বহুতে কাম কৰো গতিকে যেহেতু 5টা লিখিবলৈ দিছে মই তোমালোকে এই 5টাই লিখি দিছো তোমালোকে চেষ্টা কৰি চাবা নিজে লিখিবলৈ ঠিক আছে দুই এটা পাৰিলে তোমালোকে কমেন্টত লিখিবলৈ চাবা নেক্সট 6 নম্বৰটো আছে why is বৰুণ called a smart boy বৰুণক কিয় স্মাৰ্ট বয় বুলি কোৱা হয় ৰাইট 5 সেন্টেন্সেস 5টা বাক্য লিখিবলৈ আছে বৰুণ যে এটা স্মাৰ্ট বয় হয় তাক লৈ পিনি 5টা বাক্য লিখিবলৈ কৈছে 1 নম্বৰটো লিখিছো বৰুণ gets up at 6 in the morning বৰুণে ৰাতিপুৱা 6 বজাত শুই উঠে 2 নম্বৰটো দিয়া হৈছে he takes meal before going to school he স্কুললৈ যোৱাৰ আগত he খাদ্য গ্ৰহণ কৰে 3 নম্বৰটো he becomes ready for his school without his parents help ইয়াত কৈছে যে হি তাৰ স্কুললৈ নিজে হাজু হয় উইদাউট হিজ পেৰেন্টছ হেল্প মাক দেউতাকৰ সহায়ৰ বিহনে হি নিজে হাজু হয় নিজে ওলাই হয় না কাপোৰ কানি পিন্ধি মেলি জোতা সুতা পিন্ধি মেলি ৰেডি হয় আমি তো পাইছিলো লেসনটোত 4 নম্বৰটো আছে হি ফিলস সৰি ফৰ হিজ মিস্টেকস হি তাৰ ভুলৰ বাবে হি দুখ অনুভৱ কৰে দুখী অনুভৱ কৰে নেক্সট 5 নম্বৰটো হি কমপ্লিটস হিজ হোমৱৰ্ক হিমসেলফ হি নিজে তাৰ গৃহ কাৰ্যবোৰ সম্পূৰ্ণ কৰে ঠিক আছে 5টা হৈ গল আৰু আছে আৰু লিখুম বুলি কলো পাৰিবা যেহেতু 5টা লিখিবলৈ দিছে গতিকে এই 5টা লিখছো ঠিক আছে নেক্সট 7 নম্বৰ এটো দিছে what did বৰুণ say to his grandmother after breaking the looking glass বৰুণে যে আইতাকৰ যে এই যিখন লুকিং গ্লাস আইনাখন যে ভাঙিছিলে সেই ভঙাৰ পাছত আইতাকক কি কৈছিলে হেতু কৈছে দেই হেতু সুধিছে আনসাৰটো লিখা হৈছে after breaking the looking glass Borun said to his grandmother that he had broken her looking glass and then asked her what he should do then. He also told her that he would play carefully in future. Yara koise je after breaking the looking glass, hey looking glass kon. Looking glass mana sabo pora glass. Ami
গ্লাছত তোমালোকৰ নিশ্চয় সকলো ঘৰতে ড্ৰেছিং আইনা আছে হয় নহয় বা ড্ৰেছিং নাথাকিলেও এনেইতো মিৰৰ আছে আইনা আছে হয় নহয় গতিকে আইনাত আমিতো চাওঁ নিজৰ চেহেৰাটোক চাওঁ গতিকে সেইটো লুকিং গ্লাছখন ভঙাৰ পাছত বৰুণে কৈছিল আইতাকক কি বুলি কৈছিল যে হি হেড ব্ৰকেন হাৰ লুকিং গ্লাছ যে সি তেখেতৰ সেই আইনাখন ভাঙিছিলে ভাঙি পেলাইছিলে এণ্ড দেন আস্কড হাৰ আৰু লগতে কৈছিল সুধিছিল যে হোৱাট হি শুড ডু দেন এতিয়া সি কি কৰিব হি অলছ' টল্ড হাৰ আৰু সি লগতে এষাৰো কৈছিলে যে হি উড প্লে কেয়াৰফুলি ইন ফিউচাৰ ভৱিষ্যতে সি খুব সাৱধানে খেলিব এইখিনি কথা লিখিব লাগিব তাৰপিছত নেক্সট আমি এবাৰ 7 নম্বৰ বিটোলৈ আগবাঢ়িছোঁ 7 নম্বৰ বি কুৱেশ্যনটো আছে হোৱাট ৱাজ দ্য ৰিপ্লাই অফ দ্য গ্ৰেণ্ডমাদাৰ টু বৰুণ when she found the looking glass broken যেতিয়া আইতাকে সেই আইনাখন ভঙা অৱস্থাত পাইছিলে তেতিয়া আইতাই বৰুণক কি ৰিপ্লাই কি উত্তৰ দিছিলে কি প্ৰত্যুত্তৰ দিছিলে আনসাৰ লিখা হৈছে when Borun's grandmother found the looking glass broken she told Borun not to worry about that তো ইয়াতে কৈছে যেতিয়া বৰুণৰ আইতাকে সেই লুকিং গ্লাছখন ভঙা অৱস্থাত পাইছিলে তেতিয়া বৰুণক সেইটোক লৈ পিনি সেই বিষয়ক লৈ পিনি চিন্তিত নহ'বলৈ কৈছিল এণ্ড she would buy another mirror soon আৰু লগতে কৈছিলে যে তেখেতে বেলেগ এখন মিৰৰ অতি সোনকালে কিনি আনিব এণ্ড she also advised him to be careful in future আৰু লগতে এইটো উপদেশ দিছিলে যে ভৱিষ্যতে সাৱধান হ'বলৈ উপদেশ দিছিলে হয় নহয় গতিকে এইখিনিয়ে তোমালোকৰ প্ৰশ্ন উত্তৰখন গতিকে যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা নাপাহৰিবা ধন্যবাদ